নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে দেওবাৰ 24 ডিচেম্বৰ। মানে চাওঁতে 2023 চনটো যাবৰে হ'ল আৰু 2024 আহি আছে আৰু মাত্ৰ এসপ্তাহ বাকী। আজি আমাৰ গাঁৱৰ প্ৰায় 70-80 জনমান ল'ৰা ছোৱালী, বোৱাৰী, ডাঙৰ সৰু সকলো মিলি এটা ভোজ খাবলৈ যাম। ভোজ মানে এনেকুৱা ধৰণৰ ভোজ যে আপোনালোকে জানেই যে 23 বছৰৰ পিছত এবাৰ আমি ৰাস পাতিছিলোঁ। মানে ৰাসৰ ভোজ বুলি নহয় আৰু, কাৰণ যিহেতু ৰাসখনত বহুত মানুহ, গাঁৱৰ ডাঙৰ সৰু সকলো গোপিনী বা বয়োজ্যেষ্ঠ ভকত সকলো মিলি ৰাসখন পতা হয়। কিন্তু সেইসকল নহয়, সকলোকে লৈ নহয় আৰু যিসকল আমি আৰু ডেকা ল'ৰা লৰি সেইবিলাক মানে লাগি চাই আছিলোঁ বা নৃত্যনাটিকাত অভিনয় কৰিছিলোঁ, ৰাসতো অভিনয় কৰিছিলোঁ। সেই সকল মিলি বা যিসকলে আমাক বিভিন্ন ধৰণৰ সহায় সহযোগ আগবঢ়াইছিলে সকলোখিনি মিলি ভাবিছোঁ ভোজ এটা খাই আহিমগৈ, যিহেতু নতুন বছৰো আহি আছে। থাম্বনেইলটোত মই এটা কথা লিখিছোঁ, আপোনালোকে দেখিছেই যে আমাৰ ভুলৰ শাস্তি আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকে আমাৰ গাঁৱৰ পাইছে। তাৰ কথাটো মই কি কৈছোঁ কৈ দিছোঁ, কাৰণ চাওক 2000 চনতে প্ৰায় 2000 চনতে আমাৰ গাঁৱত ৰাস হৈছিল। 23 বছৰৰ পিছত আমাৰ গাঁৱত ৰাস হৈছে। বহুতবাৰ কৈছোঁ, এইবাৰো কৈ দিছোঁ। কিন্তু আমাৰ গাঁৱত আমি জনাই নাছিলোঁ যে ইমান বেছি প্ৰতিভা আছে। আমাৰ গাঁৱত সৰু সৰু ল'ৰা ছোৱালী বা ডাঙৰ সকলোৱে অভিনয় কৰিব পাৰে, ধুনীয়া গান গাব পাৰে, কিন্তু আমি উলিয়াই আনিব নোৱাৰিলোঁ ইমান বছৰে। আমি এতিয়া ডাঙৰ হ'লোঁ, 30 বছৰ পাৰ হ'ল, কিন্তু আমাৰ দায়িত্ব আছিলে আমাৰ সৰু সৰু ল'ৰা ছোৱালীসকলক আমি উলিয়াই অনাটো। আমি উলিয়াই অনাত ব্যৰ্থ হ'লোঁ। আমি খালি এটা কথাতেই মন দি থাকিলোঁ যে বছৰত এটা প্ৰগ্ৰেম পাতিব লাগে, গাঁওখনত ফাংচন পাতিব লাগে, কোনোবা এজন মানুহ মাতি আনি গান গোৱাব লাগে, পইচাখিনি দি পেলাই আমি পঠাব লাগে। কিন্তু সেইখিনি কৰাৰ উপৰিও সেইখিনিতো আমি কৰিব লাগিবই। তাৰ ওপৰেঞ্চি আমাৰ গাঁৱত কেইজন ল'ৰাই গান গাব পাৰে, আমাৰ গাঁৱত কেইজন ল'ৰাই নাচিব পাৰে, বিহুগীত গাব পাৰে, কেইজনী ছোৱালীয়ে ধুনীয়াকৈ নাচিব পাৰে, সেই সকলোখিনিত আমি গুৰুত্ব দিব নোৱাৰিলোঁ। কিমানে আমি নাটক কৰিব জানো, আমি সৰুতে কৰিছিলোঁ, কিন্তু গাঁওখনৰ সেই পৰিৱেশ নাই কাৰণে আমি কৰিব নোৱাৰিলোঁ। কিন্তু যিসকলে বাহিৰত গৈ কৰিল তেওঁলোকে দাদাহঁতেতো কৰিয়ে আছে, কিন্তু আমি কিছুমান মানুহ থাকি গ'লোঁ। আৰু এইবাৰ চেষ্টা কৰা হৈছিলে গাঁওখনৰ ৰাস পাতিবলৈ। আমি ভাবিছিলোঁ যে পাতিব পাৰিম জানো, আমাৰ গাঁৱতো ইমান ল'ৰা ছোৱালী নায়েই। কিন্তু অৱশেষত এনেকুৱা হ'ল যে প্ৰত্যেকজন ভাৱৰীয়াৰ পৰা আদি কৰি সকলো মিলি জুলি ইমান ধুনীয়াকৈ ৰাসখন কৰিলোঁ। যিহেতু আপোনালোক সকলোৱে ৰাসখন চাইছে, নৃত্যনাটিকাখন চাইছে, মই নিজেও অংশ আছিলোঁ। কিন্তু কথা হ'ল কি, আমি ভুল কৰিলোঁ সেইখিনিতে যে মই গান গাব নাজানো কাৰণে গাঁৱৰ আৰু এজন ল'ৰাক গান গাব পাৰে বুলি জানিও আমি উলিয়াই আনিব নোৱাৰিলোঁ, কাৰণ মই নাজানো, মই ভাওনা কৰিব নাজানো, মই ভাও দিব নাজানো কাৰণে বেলেগ এজন মানুহে ভাও কৰিবলৈ আমি সুবিধা কৰি নিদিলোঁ। মানে ডাঙৰখিনিয়ে যদি আমি ভাওনা এখন পাতোঁ, সৰুখিনিয়ে ল'ব পাৰে, বা ডাঙৰখিনিয়ে যদি আমি কওঁ যে আমাৰ গাঁৱত এখন নাটক পাতিম, তহঁত ওলাই আহ, কোন ইচ্ছা কৰ, তেতিয়াহে ল'ৰা ছোৱালীবিলাক ওলাই আহিব। কিন্তু আমি সেই স্কোপটো নিদিলোঁ, সেইখিনিতে আমাৰ ভুল হৈ গ'ল। গতিকে এইবাৰ বহুত বছৰৰ পিছত ৰাস হৈছে। মই এইটো ক'ব নোৱাৰোঁ যে অহা বছৰলৈ আমি পাৰিম নে নাই, কিন্তু যিসকলে মানে এই ক্ষেত্ৰত আগবাঢ়ি আহিছে আমি দেখা পাইছোঁ যে আমাৰ গাঁৱত বহুত বেছিয়ে প্ৰতিভা আছে। গতিকে সকলোকে আহ্বান জনাইছোঁ এইটোৱে যে যদি কিবা কাৰণে কোনোবাই নোৱাৰিলেও অকণমান আগবাঢ়ি আহি অনুষ্ঠানবিলাক কৰিব লাগে, তেতিয়াহে গাঁৱৰ কলা সংস্কৃতি বা আমাৰ সংস্কৃতিবোৰ জীয়াই থাকিব। আৰু এতিয়া ব'লক আমি ভোজত কি কি কৰোঁ, কেনেধৰণৰ আয়োজন কৰিছোঁ সেইখিনি দেখাওঁগৈ। আমি এতিয়া ব'লক একদম চিধা আমাৰ চাপৰিলৈ যামগৈ, ব'লক। নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই আজি আহিছোঁ আমাৰ চাপৰিত পুনৰবাৰ। আচলতে আমি গাঁৱৰ ল'ৰা ছোৱালী বোৱাৰী সকলো মিলি প্ৰায়বিলাক মিলি আমি এটা ভোজ খাবলৈ আহিলোঁ আজি, কাৰণ 2023 চনটো যাওঁ অৱস্থাৰ মাজত মাত্ৰ কেইটামান দিন, আৰু সেইকেইটা দিন মানে ধুনীয়াকৈ যাতে পাৰ হৈ যায় বা আগন্তুক বছৰটো আমি ধুনীয়াকৈ যাতে পালন কৰিব পাৰোঁ তাৰ বাবে। আৰু লগতে যিহেতু আপোনালোকে জানে যে আমি এখন ৰাস পাতিছিলোঁ এইবাৰ 23 বছৰৰ পিছত, আৰু সেই ৰাসখনৰ লগত জড়িত সমূহ অভিনেতা অভিনেত্ৰীকে আদি কৰি ভাৱৰীয়া সকলো বা যিসকলে সহায় সহযোগ সম্পূৰ্ণ কৰিছিলে আমাৰ লগত আছিলে, সকলো মিলি ভাবিলোঁ এটা ভোজ খালে ভাল হয় সকলোৱে। সেইকাৰণে আমি আহিলোঁ ভোজ এটা খাবলৈ। আৰু বৰ্তমান ভোজ বনি আছে। আৰু গোসানী কি কৰিছা? ভাজি হৈয়ে গ'ল নেকি? হৈ গ'ল ভাজি। আৰু দাদুল দাই বনাই আছে দালি। কিয় ধুৱাইছে নেকি দাদুল দা? কমল দা কি বনাইছা? ভাতত আছে কমল দা, বাকী খুনমণি দা আহিছে আমাৰ মাংস বনাব। আৰু এইবিলাক আইটেম ৰেডি কৰা হৈছে। আৰু এটা জানে ৰেডি কৰি আছে, তাতে এটা আইটেম বনাম নতুন ডিমৰ দেই, ডিমৰ এটা স্পেচিয়েল আইটেম বনোৱা হ'ব। বাকী ৰাইজ এনেকৈ মিলিজুলি আছে আৰু ভাগে ভাগে, এয়া এভাগ সেয়া এভাগ
আকৌ এইফালে যোনে য'ত পাৰে বহিছে আৰু কি ধৰণৰ আইটেম কৰা হয় সকলো দেখাম আৰু এইবিলাক ডিমৰ স্পেচিয়েল আইটেমৰ কাৰণে আছে ইয়াত ডিম তাৰপিছত মাংসবিলাক ক'লৈ গ'লো এয়া হৈ গ'ল চিকেন এইটো ডিম সিজাবৰ কাৰণে হেৰি কৰিব লাগিব সেয়াই আৰু কি কৰোঁ দেখাই আছোঁ বাৰু ৰ'ব পানী ল'ব লাগিছিল ফ্ৰাই হৈ আছে আমাৰ ফ্ৰাই কৰিছে দাদুল দাই নমস্কাৰ কি খবৰ ভাল এই নমস্কাৰটো চাওঁ কেনেকৈ দিছিলা বাহ নামটো কি আছিলে তোমাৰ বাহ মাছ বাহ এইটো আমাৰ আছে ৰঞ্জন আৰু এইফালে বিকি আছে আৰু ৰাইজ বহি আছে ৰাইজবিলাক মানে য'ত ত'ত ৰ'দ বেছি ন এইফালে বনি আছে আমাৰ মাংস চিকেন এয়া পিঁয়াজ কাটি থোৱা আছে আৰু এয়া ডিম মানে নিসিজে জুই মানে ঠিক হোৱা নাই চৌকাটো মানে অকণমান ঠিক নহ'ল ডিম সিজি আছে ডিম আলু আৰু সৰু পোৱালি জ্বলা নিদিয়া মাংসৰ কাৰণে এইখিনি কৰি থোৱা হৈছে মেৰিনেট আৰু অকণ পিছত এয়া জ্বলা নিদিয়া মাংস বনোৱা হ'ব চালাড বনাই আছে ব্ৰেডৰ পাৰ্টি হে গাজৰ মূলা বৈ কিবা কওক আপুনি মূলা কাটি আছো এইফালে আমাৰ বৈ কিবা কওক গাজৰে বিলাহীয়ে কাটি আছো বাহ দুইটা একেলগে কাটিছে দেই গাজৰ চলি আছে চালাডৰ কাৰণে ৰুমিব কিনে একদম মানে বিয়ালৈ অহা নিচিনাকৈ আহিলা আজি পিকনিকলৈ নিবৈ ভাত কেনেকুৱা ভোজ ঠিক আছে ধুনীয়া হৈছে মাংস জ্বলা বেছি হ'ল নেকি সমান হৈছে খুৱাই নাই নেকি আপুনি কি খাই আছে চানা নন্দ আৰু এইটো কি আছিলে মানে শিৱ বাবা আপুনি অকলে কিয় এক্সট্ৰাকৈ বহি আছে বা মানুহ কিন্তু কম অহা নাই দেই চানা খালি চানা কি খাবা মাংস এক্সট্ৰা মানে সৰু পোৱালি জ্বলা নিদিয়া মাংস আৰু ডাঙৰ মানুহৰ মাংসতে সুমন দাই বনাই আছে ধোঁৱা বেছি হৈ গ'ল কেনেকুৱা হৈছে বাবুদা বঢ়িয়া হৈছে দিৰা মজা পংকজ অহাবাৰলৈ লাইটটো আৰু সস্তাত দিব লাগিব খানা কেনেকুৱা হৈছে ৰাইজ মজা হৈছে ভাল হৈছে মই বনোৱা ডিমটো কেনেকুৱা হৈছে মজা হৈছে ভাল হৈছে তুমি কেনেকুৱা পাইছা মাম খাই বঢ়িয়া লাগিছে তুমি কেনেকুৱা পাইছা হয় নেকি বৌয়ে খুৱাই দিছে ন মনে হে কৰি আছে এতিয়া ফাইনেলি মানে শেষ হওঁ আৰু আমাৰ ৰাসৰ ভোজৰ আয়োজন এক্টিভ খালে তাৰপিছত আমি লাহে ধীৰে খাইছোঁ আৰু এনেদৰে আমাৰ ভোজ খোৱা হৈ গ'ল সামৰণি কৰিলোঁ আমাৰ আজিৰ ভোজৰ যি মানে আচলতে মই ইমান ভোজৰ মানে এনেকুৱা মাছ মাংস খোৱা কিবাকিবি ভিডিঅ'বিলাক ইমান দি থাকি মই ভাল নাপাওঁ কিন্তু এই ভিডিঅ'টো দিয়াৰ উদ্দেশ্য এইটোৱে যে আমাৰ গাঁওখনত মানুহ এনেও কম মাত্ৰ 110-12 ঘৰমান মানুহ আছে তাৰে যদি আমি 80জন মানুহে আহি পেলাই মিলিজুলি আমি ভোজ খাইছোঁ একেলগে সৰু ল'ৰা ছোৱালী ডাঙৰ সকলো মিলি সেইটো আমাৰ কাৰণে আচলতে
ডাঙৰ কথা আৰু যিহেতু আপোনালোকে গম পাইছে যে আমাৰ গাঁওখনত এইবাৰ 23 বছৰৰ পিছত ৰাস হৈছে আমি আচলতে গমেই পোৱা নাছিলোঁ যে আমাৰ গাঁওখনত ইমান বেছি প্ৰতিভা আছে কাৰণ ওচৰ চুবুৰীয়া আমাৰ বেচিৰাখনত 14খন গাঁও প্ৰত্যেকখন গাঁৱতে বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান হৈ থাকে আমি মাত্ৰ এটাই কৰোঁ যে আমি কাৰোবাক মাতি আনো বিহুৰ দিনা আমি কাৰোবাক গান গাবলৈ দিওঁ বা সিমানেই কাৰণ আমাৰ গাঁওখনত ইমান বেছি প্ৰতিভা আমি উলিয়াই আনিব পৰা নাছিলোঁ আচলতে প্ৰতিভা বহুত আছে এইবাৰ ৰাসখন পাতি যেতিয়া আমি গম পালোঁ যে নৃত্য নাটিকাত যেতিয়া 40জনমান সৰু সৰু ল'ৰা ছোৱালী বা ডাঙৰৰ পৰা সকলোৱে মিলি একেলগে কৰিলে নিজৰ গাঁওখনৰ ল'ৰা ছোৱালী বা ৰাধা কৃষ্ণৰ পৰা আদি কৰি ৰাসখনত মূল ৰাসখনত অসুৰ পৰ্যন্ত নিজৰ গাঁওখনত 23 বছৰৰ পিছত যি কিছুমান এনেকুৱা ল'ৰা ছোৱালী এইবাৰ ভাও দিছে যিসকলে মানে আমাৰ গাঁওখনত সেই 23 বছৰ আগৰ ৰাস দেখাই নাই তেনেকুৱা অসুৰো এইবাৰ ভাও লৈছে বা তেনেকুৱা ধৰণৰ কৃষ্ণও ওলাইছে কাৰণ চাওক 23 বছৰ আগত মানে আমাৰে কিমান হয় এতিয়া মোৰ ধৰি লওক বয়স 32-33 মান হৈছে 23 বছৰ আগত মই কিমান সৰু আছিলোঁ মই যেনে তেনে দেখিছিলোঁ কিন্তু যিবিলাক আজি 22 বছৰ 23 বছৰৰ ল'ৰা ছোৱালী বা কৃষ্ণৰ আধাৰ হৈছে বা বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰিছে তেওঁলোকেতো জন্মই হোৱা নাছিলে গতিকে তেওঁলোকেও ইমান ধুনীয়াকৈ অভিনয় কৰিছে আচলতে সেইটো আমাৰ বাবে বহুত ডাঙৰ কথা আৰু ৰাসখন পতাটো আমাৰ বাবে এটা বহুত ডাঙৰ প্ৰত্যাহ্বান আছিলে কাৰণ সকলোৰে মনবিলাক একে নহয় কিছুমানে এনেবোৰ কাম আচলতে ভাল পায় কিছুমানে বৰ বিশেষ এটা গুৰুত্ব নিদিয়ে সেই গুৰুত্ব নিদিওঁতে আমি মানে এই ক্ষেত্ৰত আমাৰ গাঁওখন বিশেষকৈ বহুত বেছি পিছ পৰি গৈছিল কিন্তু এতিয়া এইবাৰ যিহেতু দেখিছে ৰাসখন পাতিলোঁ ৰাসখন পতাৰ পিছত সৰু সৰু ল'ৰা ছোৱালীৰ পৰা আদি কৰি সকলো ডাঙৰ ছোৱালী বোৱাৰী ছোৱালী চবেই মিলি ৰাসখন পাতিলে একেলগে গোপিনীসকল মিলি একগোট হ'ল আমাৰ ৰাইজ একগোট হ'ল ল'ৰাখিনিৰ মাজত মকামিলাটো বাঢ়িল গতিকে এনেধৰণৰ অনুষ্ঠান হৈ থাকিব লাগে সেইটোৱে কৈছোঁ আৰু ভোজটো ভিডিঅ'টো দিয়া এইটোৱে উদ্দেশ্য যে আমি যিহেতু 70-80জন মানুহ মিলি একেলগে খাইছোঁ সৰু সৰু ল'ৰা ছোৱালীৰ পৰা আদি কৰি সকলোখিনি গতিকে এনেধৰণৰ অনুষ্ঠান হৈ থাকিলে মনটো ভালে থাকে আৰু যেতিয়া আমি 20 বছৰৰ পিছত যদি ইউটিউব থাকে এই ভিডিঅ'টো যেতিয়া আমি চাম তেতিয়া আমাৰ মনটো কিমান ভাল লাগিব আমিতো একদম বুঢ়া নিচিনাই হৈ যাম আমাৰ ল'ৰা ছোৱালীবিলাকে তেতিয়া চাব যে আমি এইটো আছিলোঁ মই সেইটো আছিলোঁ মই সেইটো আছিলোঁ তেনেকুৱা ধৰণৰ কিমান ভাল লাগিব সেইকাৰণে ভিডিঅ'বিলাক বনোৱা হয় আৰু ইউটিউবত বৰ বিশেষ মই ছাকচেছ হ'ব পৰা নাই এতিয়াও কৰি আছোঁ কাম গতিকে আপোনালোকে যদি ভাল পায় এবাৰ ছাবস্ক্ৰাইব কৰি দিব বা সিমানেই আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ এয়া যাব ওলাইছে সকলো মিলি বৌ এবাৰ বসুদেৱ কৰি কেনেকুৱা লাগিল কওক মজা লাগিল এয়া আগদিনাৰ বসুদেৱ বেয়া পিছদিনাৰ বসুদেৱ চাওঁ লোৱা এনেকৈ কৰিলোঁ আৰু মিলিজুলি এয়া আমি সামৰণি সকলোখিনি প্ৰায় মানুহখিনি গ'লেই আৰু গতিকে বৰ বিশেষ দীঘলীয়া নকৰোঁ সকলোকে পুনৰবাৰ ধন্যবাদ জনাই এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ সকলো ভালে থাকিব বাই বাই